বিশ্বাস কৰক এই দৃশ্যটি দেখি মোৰ চকুলো বৈ গৈছে আজি এগৰাকী অসমীয়া হিচাপে আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব এখন চৰকাৰে কৰিব নোৱাৰা কাম কৰে মৌলানা বদৰুদ্দিন আজমল সাহেবে চাওক 15 আগষ্ট উপলক্ষে ছাত্ৰ ছাত্ৰী প্ৰায় 30,000 ছাত্ৰ ছাত্ৰী সন্মুখত আছে আৰু তেওঁলোকক উৎসাহিত কৰিবৰ বাবে 15 আগষ্টৰ দিনাখন এই ধৰণে লাখ লাখ টকা খৰচ কৰি জাক জমকতাৰে তেওঁ উদযাপন কৰিছে আমি সেই দৃশ্যাংক আপোনালোকক দেখুৱাইছোঁ বিশ্বাস কৰক মই নিজে উপস্থিত আছিলোঁ মই নিজে এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ ন কাষ্ট ডাইৰেক্ট টেলিকাষ্ট আপোনালোকক দেখুৱাইছোঁ মই নিজৰে মানে চকু পানী ওলাই গৈছে মই আপোনালোকক কি ক'ম আপোনালোকে শ্বেয়াৰ কৰি সমগ্ৰ অসমৰ মানুহক দেখুৱাই দিব একমাত্ৰ তেওঁৰ উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেশ প্ৰেম জগাই তোলা দেশ মাতৃৰ প্ৰেম ভিতৰত জগাই তোলা তেওঁলোকক উৎসাহিত কৰা আৰু তাৰ বিনিময়ত মৌলানা বদৰুদ্দিন আজমল সাহেবে লাখ লাখ টকা খৰচ কৰিবলৈ কণ্টাবোধ নকৰে আমি সেই দৃশ্যাংক আপোনালোকক দেখুৱাইছোঁ আজি হুজাই এখন স্কুলত তেখেতৰ নিজৰে ঘৰৰ একেবাৰে কাষতে ৰেচিডেঞ্চিয়েল স্কুলত এইদৰে পালন কৰা হ'ল 15 আগষ্টৰ দিনাখন তেওঁ যোৱাকালি ৰাতি প্ৰায় 2টামান বজাত শিৱসাগৰৰ পৰা ঘৰ আহি পাইছে আকৌ ৰাতিও মানুহ আছিলে আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংক আপোনালোকক দেখুৱাইছোঁ এগৰাকী সাংসদ তেওঁ এয়া চাওক মই সেই দৃশ্যাংক আপোনালোকক দেখুৱাইছোঁ সঁচাকৈ চেলুট জনাইছোঁ মৌলানা বদৰুদ্দিন আজমল সাহেবক চেলুট জনাইছোঁ মানে এখন চৰকাৰে কৰিব নোৱাৰা কাম যে তেখেতে অকলে কৰিছে তেখেতৰ টকাৰ প্ৰতি কোনো ধৰণৰ লোভ নাই যিমান টকা পাইছে কেৱল মাত্ৰ মানুহৰ তলত খৰচ কৰিছে ছাত্ৰ ছাত্ৰীৰ তলত খৰচ কৰিছে অসহায় দৰিদ্ৰ মানুহৰ তলত খৰচ কৰিছে আশ্ৰয়হীন মানুহক আশ্ৰয় দিছে যিসকল মানে ৰোগগ্ৰস্ত মানুহ আছে তেওঁলোকৰ কাৰণে আপোনালোকে জানেই মানে কলকাতাত এখন হস্পিটেল তেওঁ ডাইৰেক্ট টাটা হস্পিটেল হ'ল তেওঁ এক প্ৰকাৰ কিনি লৈছে যিসকল কেঞ্চাৰ ৰোগী আছে তেওঁলোকৰ ট্ৰিটমেণ্ট কৰাৰ কাৰণে কি ক'ম বদৰুদ্দিন আজমল সাহেবৰ কথা যদি মই 3 দিনলৈকে কওঁ 3 সপ্তাহলৈকে কওঁ 3 বছৰলৈকে কওঁ তথাপিও কম হ'ব চেলুট জনাইছোঁ মৌলানা বদৰুদ্দিন আজমল সাহেবক আপোনাৰ প্ৰচেষ্টাত ইমান সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি প্ৰতিটো মুহূৰ্ত উপভোগ কৰিবলৈ সক্ষম হৈছে বা তেওঁলোকে দেশ প্ৰেম বা দেশত কৰিব লাগে সেইখিনি জানিব পাৰিছে